ৰূপহীহাটৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁৱৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিষ শৰ্মা আয়ুক্তগৰাকীক ৰূপহীহাটৰ বিভিন্ন দল সংগঠনে আদৰণি জনায়। আদৰণি অনুষ্ঠানত ৰূপহীহাটৰ বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত কৰে আয়ুক্তগৰাকী। বিধিগতভাৱে সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে আয়ুক্ত দেৱাশিষ শৰ্মাই। ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মানুহে মানুহৰ বাবে গীতটি গাই সভা সমাপ্ত কৰি কয়, এই গীতটি হৃদয়ংগম কৰিলে ভাষণৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে। আজি অত্যন্ত এটি আৱেগিক পৰিৱেশ আৰু এনে এখন ঐতিহ্যপূৰ্ণ এখন বিদ্যালয় তাত আজি বায়ন ডাঙৰীয়াক লগ পালোঁ, অধ্যক্ষ তেওঁ যোনখিনি কথা ক'লে বা এই বিদ্যালয়খনৰ বা এই অনুষ্ঠানটিৰ যিটো ঐতিহ্যপূৰ্ণ ইতিহাস, এই ইতিহাস বজাই ৰাখিবলৈ সমগ্ৰ ৰূপহীবাসী ৰাইজে যি প্ৰচেষ্টা চলাইছে প্ৰকৃততে প্ৰশংসাৰ পাত্ৰ। আৰু আজি এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগ হৈ আজি তেওঁলোকৰ যোনটো উৎসাহ জীৱনত আগবাঢ়ি যাবলৈ, তেওঁলোকৰ মনত যিখিনি সপোন মই দেখিলোঁ, দেখি খুব ভাল লাগিলে। একেলগে মিলি আমি মানুহে মানুহৰ বাবে এই গীতটি গালোঁ। আৰু মই ভাবোঁ যে ভূপেনদাৰ এই গীতটি গালে আৰু কোনো ভাষণ দিয়াৰ প্ৰয়োজন নাথাকে। এই গীতটি যদি আমি হৃদয়ংগম কৰিব পাৰোঁ তেতিয়াহ'লে সমাজখন নিজেই ভাল হৈ যাব, সমাজখনত কৰিবলগীয়া কামখিনি আমি নিজে কৰি যাম। যিহেতু বিভিন্ন সমস্যা হয় চাওক, মই মোৰ এটা পৰিসীমাৰ ভিতৰত থাকি মই কাম কৰিব লাগে। মই উফাইদাং মাৰি যদি মই এনেকুৱা কৰিম তেনেকুৱা কৰিম বুলি কয় সেইটো ভুল হ'ব। কিন্তু মোৰ পৰিসীমাৰ ভিতৰত থাকি মোক যোনখন সংবিধানে যোনখিনি মোক পাৱাৰ দিছে সেইখিনিৰ ভিতৰত থাকি চৰকাৰী যিখিনি আঁচনি আছে সেই আঁচনিখিনি চৰকাৰেতো আঁচনি দি দিলে, কিন্তু সেই আঁচনিখিনি সুচাৰুৰূপে প্ৰতিটো জেগাত পৰিচালনা কৰা হৈছেনে নাই। যিহেতুকে প্ৰতিটো বিভাগৰ আয়ুক্তজন মুৰব্বী হয়, সেইকাৰণে প্ৰতিটো বিভাগে যাতে চৰকাৰৰ আঁচনিখিনি ভালকৈ ৰূপায়ণ কৰিছে, মোৰ প্ৰথম দায়িত্ব সেইটোৱে হ'ব যে প্ৰতিটো আঁচনি আৰু সেই আঁচনিবিলাকলৈ মই নিজে যাব বিচাৰিম। ৰাইজে বহুতোখিনি কথাত কৈছে, এতিয়া ৰাস্তাৰ কেতিয়াবা ক্ষেত্ৰত চেংচন নিদিয়া নহয়, কিন্তু সেই যেনেকৈ ৰাস্তাটো বনাব লগা হয়তো সেই ৰাস্তাটো বনোৱা নাই, প্ৰকল্প নিদিয়া নহয়। এতিয়া বহুখিনি বস্তু এনেকুৱা ধৰণৰ হয় য'ত আমি দেখিছোঁ যে আমি প্ৰশাসনে বা আমি চৰকাৰী বিষয়াসকলে যি ধৰণেৰে এই বস্তুখিনি আমি ফিল্ডত কাম কৰিব লাগে কিবা কাৰণবশতঃ হয়তো পৰা নাই। মোৰ জিলাখনৰ মুৰব্বী হিচাপে প্ৰথম দায়িত্ব হৈছে প্ৰশাসনিক যোনটো যন্ত্ৰ, সেই যন্ত্ৰটোত যাতে মই ভালকৈ পৰিচালনা কৰিবলৈ মই চেষ্টা কৰোঁ। বাকী যোনখিনি আছে, যোনখিনি স্কিমছ আছে বাহিৰী, সেইখিনিতো আপোনালোকে সকলোৱে জানে। সেইটো আমাৰ মাননীয় বিধায়ক মহোদয় যিসকল আছে, প্ৰতিটো কনষ্টিটুৱেঞ্চিত যিসকল বিধায়ক মহোদয় আছে, তেওঁলোকে সেই বস্তুখিনি স্কিমছখিনি ঠিক কৰে। আৰু প্ৰতিটো স্কিম মোৰ দায়িত্ব হৈছে সেই প্ৰতিটো স্কিম যাতে সুন্দৰকৈ পৰিচালনা আমি কৰিব পাৰোঁ। তাৰ মাজত কিছুমান কাম বা কিছুমান আমাৰো হাতত থাকে, সৰু সৰু কিছুমান কাম থাকে, কিন্তু সৰু কাম হ'লেও সেইবোৰ অত্যন্ত স্পৰ্শকাতৰ কাম। এতিয়া জিলা পৰিষদৰ জৰিয়তে হওক বা DDCৰ জৰিয়তে হওক সৰু সুৰা কিছুমান কাম আমি কৰিব পাৰোঁ। আৰু সেইখিনি আমি আমাৰ পৰিসীমাৰ ভিতৰত যদি পাৰে বা যদি সেইখিনি পৰে তেতিয়াহ'লে আমি নিশ্চয় কৰিবলৈ চেষ্টা কৰোঁ। হয়, মোক ৰাইজে কৈছে, মোৰ মাত্ৰ 4 দিন হৈছে, 5 দিন হৈছে, মই পৰিস্থিতি ভালকৈ বুজি লওঁ। আজিৰ দিনটোত মই দুই পক্ষ শুনিব লাগিব আৰু প্ৰকৃততে যদি কিবা অবৈধ কাম হৈছে নিশ্চয় তাৰ ব্যৱস্থা ল'ব লাগিব, কিন্তু বিধিগতভাৱে। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।